असम में हो रहे पंचायत चुनाव में मंत्री प्रशांत फुकन ने अपना मतदान डिब्रूगढ़ में किया। पंचायत चुनाव के दिन सुबह से वोट केंद्र पर भीड़ जुटी। सुबह से ही मतदाता अपने मताधिकार का प्रयोग करने के लिए वोट केंद्र में पहुंचे। अपना मतदान देने के लिए मंत्री तथा विधायक प्रशांत फुकन अपनी पत्नी सहित डिब्रूगढ़ के सोनाली संघ वोट केंद्र में मतदान किया। उन्होंने कहा कि जनता भाजपा के पक्ष में मन बनाकर मतदान करने पहुंच रही है। उन्होंने दावा किया कि इस बार पंचायत चुनाव में 90% पंचायती राज व्यवस्था भाजपा के पक्ष में जाएगा, यह निश्चित है। আজি পঞ্চায়ত নিৰ্বাচনৰ যি ভোটদান কেন্দ্ৰ ভোট হ'ব, এই মুহূৰ্তত আজি মই নিজে আজি সোণালী সংঘৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত সোণালী সংঘত আজি আমি ভোটদান কৰিবলৈ আহিছোঁ। এইটো এটা খুব ভাল আৰু ভোটদান কৰিবলৈ অহাৰ যিটো ট্ৰেণ্ড ৰাইজ আহিছে, আৰম্ভ হৈছেই। বিফৰ টাইম মানুহ আহিছে, মই বিফৰ টাইমে আহিছোঁ আৰু এটা ভাল পজিটিভ এটা মুড লৈ আহিছে। মানে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে এইবাৰ 90% মানুহৰ সিট ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আহিব। এই কথাটো এইকাৰণে আজি হৈছে যে ইন বিটুইন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড শাসকীয় দল আৰু বিৰোধীৰ মাজত যিটো গেপ, সেই গেপটো মানুহৰ অলপ যদি ক'ৰবাত কনফিউজ আছে, এই কনফিউজনটো ছেকেণ্ডত গৈ পেলাই তাত চুব পৰা ব্যৱস্থা হোৱা নাই। কাৰণ ডেভেলপমেণ্টত যিখিনি ব্যৱস্থা হৈছে, যিখিনি কাম হৈছে, আজি প্ৰত্যেক গাঁৱলৈ যাওক, প্ৰত্যেক গাঁৱতে ৰাইজে কি ধৰণে কি কাম কৰিছে, এই গোটেই কথাবিলাক এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু এই পৰিৱেশৰ ফলত আগন্তুক দিনত এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো যে 90% ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে যে আহিব, এই কথাটো সম্পূৰ্ণভাৱে নিশ্চিত হৈছে।